চৰকাৰে আপোনাৰ যিকোনো গিফ্ট দিলে মই আপোনাক এটা সৰু গিফ্ট দিছোঁ চকলেট। Thank you. থেংক ইউ, হেপী বাৰ্থডে। Thank you. হেপী বাৰ্থডে। Thank you. আৰু আমাৰ দাদাই এটা ফুল গিফ্ট দিব। হেপী বাৰ্থডে। Thank you. আৰু এতিয়া আমাক অসম চৰকাৰে এটা হেপী বাৰ্থডে গিফ্ট দিব। এইটো কি লিখা আছে? যুৱ প্ৰতিভা বঁটা ৰিচাৰ্চ এট্ৰি। তাৰপিছত আৰু কি দিছে এইফালে? এখন কিতাপ দিছে ন? আৰু কিতাপ দিছে। তাৰপিছত আৰু এইখন বহুত বস্তু হৈ গ'ল। গামোচা দিছে। আজি আপোনাৰ বাৰ্থডে দিনটো কেনেকুৱা গ'ল? এতিয়ালৈকেতো বহুত বেছি ভাল গ'ল। এইবোৰ মানে জন্মদিনৰ দিনা হেৰি তেওঁলোকক থেংক ইউ ক'ব লাগিব BJYMক যে মোৰ বাৰ্থডে তেওঁলোকে অকণমান বেলেগ ষ্টাইলত চেলিব্ৰেট কৰাত হেল্প কৰিছে। ছাৰপ্ৰাইজ হৈ গ'ল মোৰ কাৰণে। আৰু এইটো ছাৰপ্ৰাইজ হয়, মানসে ইমান ৰাতিপুৱা উঠি মোৰ কাৰণে ইমান ধুনীয়াকৈ হেৰি লৈ আহিছে, বুকে লৈ আহিছে। ফুলখিনি মৰি গ'লেহে মোৰ বহুত বেয়া লাগিব। বাকী এতিয়া মোৰ ভোক লাগি আছে, চ' মই এইটো খাবলৈ গৈ আছো। গতিকে আপোনালৈ বাৰ্থডে শুভেচ্ছা জনালো। চৰকাৰেও দিছে, আমিও দিছো। ভালে যাওক। ৰাতিপুৱাই আমাৰ ঘৰত প্ৰতিদিন বাতৰি কাকতখন আহে। হেডলাইন কি? অমুকত বোমা বিস্ফোৰণ। হেডলাইন কি? অমুকজন দুৰ্নীতিকাৰী অফিচাৰ। হেডলাইন কি? অমুক। কিন্তু আমাৰ শৰীৰ জন্ম আৰু মৃত্যুৰ মাজৰ খন্তেক সময়ৰ বাবে আমি এই পৃথিৱীলৈ আহো শৰীৰৰ আকাৰত। শৰীৰ এৰি আত্মাই আকৌ নিজৰ লক্ষ্যলৈ গতি কৰে আৰু আত্মাই এটা শৰীৰৰ পিছত আন এটা শৰীৰলৈ